Hello everyone, সকলোকে মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি পঢ়িবলৈ গৈ আছো বিএড এন্ট্ৰেন্স ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত যেটো হয় তাৰ নটিফিকেশনটো ওলাইছে। আপোনালোক সকলোৱে হয়তো দেখিছে আৰু এই নটিফিকেশনৰ ওপৰত মই ডিটেইলছত ধুনীয়া ভিডিঅ' এটা বনোৱাও আছে। আপোনালোকে যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংকটো বাৰু দি থম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম যোৱা 5 বছৰত আহা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক আমি মেথছৰ ডিসকাস কৰিম, ঠিক আছে? অলৰেডি এটা পাৰ্ট মই দিলো। ডেসক্ৰিপচনৰ লিংকটো থাকিব, চাই ল'ব প্লেলিষ্টৰ। আৰু প্ৰিভিয়াস ইয়াৰ 5 বছৰৰ প্ৰশ্ন কাকতসমূহ মই বিচাৰি উলিয়াইছো আৰু তাৰ পৰা এইখিনি বনাইছো। আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনি যদি পিডিএফ লাগে আপুনি মেথছ এণ্ড ফিজিক্স হাব এপত যাব, তাৰ পিছত তাতে প্ৰিভিয়াস পেপাৰ বুলি থাকিব এটা ফোল্ডাৰ, তাতে বিএডত গলে আপুনি ফোল্ডাৰটোত পাই যাব গোটেইখিনি, ঠিক আছে? বেছি দেৰি নকৰি আৰম্ভ কৰিছো, কাৰণ আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কৰাটো নিজেও দৰকাৰী হৈ পৰে। আৰু মই নিজেও 3টা সেন্ট্ৰেল গভৰ্নমেন্ট জব ক্ৰেক কৰিছিলো আৰু মেথছৰ ৰিলেটেড মই জড়িত। আৰু আমাৰ কোৰ্সত অলৰেডি বস্তুখিনি মই পঢ়ুৱাই আছে, হেতু কাৰণে আজি জাস্ট আমি কোৱেশ্চন বিলাক সলভ কৰি যাম। আপোনালোকে এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আজি ক্লাছটোৰ পিছত আমি মেথছখিনি খতম হৈ যাব 5 বছৰ। অনিলে কি কৈছে প্ৰশ্ন কোৱেশ্চনটো পাৰ্সেন্টেজৰ কোৱেশ্চন ধুনিয়াকে। এটো আমি লাষ্ট কোৱেশ্চনত কৰিছিলো দেখোন, হেতু লাষ্টত আহে, এটো ৰিপিট হৈছে চাগে দেই। এটো আমি লাষ্ট ক্লাছত কৰিছো, তো মোৰ মনত আছে, আমাৰ লাষ্টৰ ভিডিঅ'ত এটো কৰাই আছে, চাব পাৰে। এটো কৰো আহক। কি আছে l + m + n 15 হয়, মানে কি l + m + n 15 হয়। আৰু কি আছে lm + mn + nl 85। আমাক কৈছে এটোৰ ভ্যালু কিমান। আমি কি কৰিম, আমি জানো যে l + m + n হোল স্কয়াৰ কৰিলে কিমান হয়, তিনটা থাকিলে স্কয়াৰ কৰিলে l স্কয়াৰ + m স্কয়াৰ + n স্কয়াৰ প্লাস 2 টো কমন লৈ lm + mn + nl। কোনবাই যদি ভাইছে এইবিলাক কি বস্তু কোপা আহিলে, আমাৰ কোৰ্সত দিয়া আছে, এটো কাৰণে মই কৈছো। এই মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশনটোত গলে আপুনি আসাম জব বুলি যোনটো ফোল্ডাৰ আছে তাত যাব, তাতে মেথছ এণ্ড ৰিজনিং ফৰ আসাম গভৰ্নমেন্ট 499 रुपीजত আপুনি গোটেই মেথছৰ আৰু ৰিজনিংৰ যিমান চেপ্টাৰ অসমৰ চাকৰিত আহে গোটেইখিনি 27টা চেপ্টাৰ ইয়াত পাই যাব। ইয়াৰ পৰা আপুনি যিখিনি পঢ়িলে চেপ্টাৰ ওয়াইজ আপুনি প্ৰেক্টিস কৰিবলৈ মক টেষ্ট পাব মেথছৰ ৰিজনিংৰ। ইয়াত শৰ্টকাট কিছুমানো মই দেখাইছো কেনেকৈ কৰে। ইয়াৰ পৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক বিভিন্ন পৰীক্ষাৰ মই ভিডিঅ' আকাৰে তাত দি গৈ আছো, ঠিক আছে? আপোনালোকে ধুনীয়াকৈ চাব পাৰে। এতিয়া আমি কোৱেশ্চনটোলৈ ঘূৰি যাওঁ। এতিয়া l + m + n কিমান আছে 15। এটোৰ ভ্যালু কিমান আমি উলিয়াব লাগে, এটো উলিয়াব লাগে। এটোত কিবা এটা ধৰি ললো ধৰক x, এটো উলিয়াব লাগে প্লাস 2 ইনটু এটোৰ ভ্যালু দিয়া আছে 85। এটা 15 স্কয়াৰ মানে 225। মই মুখত কৈ দিছো কাৰণ মই অলৰেডি আপোনাক কৈ থৈছো যে 1 ৰ পৰা 50 লৈকে স্কয়াৰ টেবুল মনত ৰাখিব। এটো কৰিলে 85 দুগুণ কেনেকৈ কৰিম, 5 দুগুণ 10 ৰ 0 হাতে গলে 1 170। মোৰ লগত কৰিলে সদায় অংক মুখত কৰিব, ঠিক আছে? তেতিয়া প্ৰেক্টিস হ'ব। 5 ৰ পৰা 0 গল 5, 22 ৰ পৰা 17 গল কিমান 5 হৈ গল, মুখত কৰিব সদায় 55। নেক্সট প্ৰশ্নলৈ ঘূৰি যাওঁ আহক। আৰু এটা HCF আৰু LCM দুটা নাম্বাৰ 44 আৰু 264 দুটা নাম্বাৰ আছে x আৰু y। সিহঁতৰ HCF মানে হাইয়েষ্ট কমন ফেক্টৰ গসাউ আৰু লসাগু LCM কি হয় 44 আৰু 264। If the first number is divided by 2, the quotient is 44. What is the other number? যদি প্ৰথম নাম্বাৰটো আমি কি কৰো 2 ৰে হৰণ কৰো, 44 কোৱেশ্চেন্ট মানে ভাগফলটো পাও, ঠিক আছে? মোৰ একচুয়ালি কাৰেন্টটো গুচি গল, মই মোৰ ক্যামেৰাটো অফ কৰি আছো। সো আকৌ মই লিখি লৈছো লাগিলে এটা নম্বৰ x আছে এটা y আছে, দুটা নম্বৰ HCF LCM দিয়া আছে 44 264। সেকেন্ড কথা কি কৈছে, যদি আমি ফাৰ্স্ট নাম্বাৰটো মানে ধৰা x টো 2 ৰে হৰণ কৰো কিমান পাম বুলি কৈছে 44 পাম। তো x কিমান হ'ব তেতিয়া 44 * 2 মানে 88। তো এটা নাম্বাৰ পালো 88। এটা মই আপোনালোকক এটা কথা শিকাইছিলো, দুটা নাম্বাৰ যদি হয় দুটা নাম্বাৰৰ পূৰণফল সদায় সিহঁতৰ HCF আৰু LCM ৰ পূৰণফলৰ সমান হয়। মনত ৰাখিব এই ফৰ্মুলাটো। দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু সিহঁতৰ লসাগু আৰু গসাউৰ পূৰণফল। x পালো 88, y HCF আছে 44 ইনটু এটো কিমান 264। তাৰ মানে y কিমান হ'ব
44 into 264 divided by 88 44 এটুক ডাইরেক্ট 2 গৈ আছে এটুক ডাইরেক্ট কাটি দিওক 1 3 2 1 3 2 কত আছে এটু হৈ গল নেক্সট প্রশ্ন বর্তমান বয়স the present age of father and son are 5:2 রেশিও কোৱা আছে ঠিক আছে ধৰি ললো এনেকুৱা প্ৰশ্ন আমি কেনেকৈ কৰিলে 5:2 আছে মানে ফাদাৰৰ এজ কিমান এতিয়া বৰ্তমান এটো প্ৰেজেন্ট এজ ঠিক আছে মই ৰেশিও ক্লাছত আপোনালোকক শিকাই দিছো ধুনিয়াকে মই স্পিডত কৰি গৈছো কাৰণ ক্লাছত আমি সব পঢ়াই আছে এটো 5x তো সন লৰাটোৰ বয়স কিমান 2 আছে মানে 2x ধৰিলো আমি ৰেশিও তেনেকৈ ধৰিলো 5 বছৰৰ পিছত after 5 years ইনি নরমালি যদি আমি চাও after 5 years কিমান হ'ব 5x আছে 5x plus 5 হ'ব সনৰ কিমান হ'ব 2x plus 5 কিয় আপোনালোকে হয়তো বুজিব পৰা নাই এতিয়া ধৰক মোৰ বয়স 25 বছৰ 5 বছৰৰ পিছত মোৰ বয়স কিমান 30 বছৰ নহব জানো মানে 5 যোগ হৈ গল আকৌ 2 বছৰৰ পিছত মোৰ বয়স কিমান হ'ব 32 বছৰ তেনেকৈ তো 5 বছৰৰ পিছত 5x plus 5 হৈ গল বৰ্তমান ইমান তো plus 5 তেতিয়া কিহঁতৰ ৰেশিও 7:3 হয় তাৰ মানে কি 5x plus 5 divided by 2x plus 5 7/3 রেশিও এটা পূরণ করো ঠিক আছে 3 রে গুটেটো পূরণ করো 15x plus 15 equal to 7 রে এটো কইলে 14x 7 রে 5ক কইলে 35 14 তো এফালে লৈ আনো 15x minus 14x equal to 15 তো এফালে লৈ যাও তো x equal to 20 x পালো আমি 20 x 20 নহয় এটো মাৰি থইলে ভুল আমা খুদিছে কি প্রেজেন্ট এজ অফ সন লৰাটো বয়স কিমান 2 into 20 হ'ব মানে 40 বুঝলে তেনেকে মিস্টেক নকৰিব নেক্সট প্ৰশ্ন এটা ধুনিয়া 18টা লৰাই এটা কাম 24 দিনত কৰে 27টা লৰাই কিমান দিনত কৰিব তো সব 18টা লৰাই এটা কাম 24 দিনত কৰে তো টোটাল কাম কিমান হল 18 into 24 টোটাল কাম হল এটা 27টা লৰাই কিমান দিনত কৰিব 27 ৰে হৰণ কৰি চাও টাইম এন্ড ওয়ার্ক মই ধুনিয়াকে ডিটেইলছত পঢ়োৱা আছে আপোনালোকক মোৰ ভিডিও চাই লব পাৰে আমাৰ কোৰ্সতে নৰে কইলে 2 নৰে কইলে 3 3 এটো কইলে 8 8 দুগুণ 16 হ'ব লাগে ঠিক আছে 8 দুগুণ এটো 16 হ'ব आंसर নেক্সট চাও আকৌ এটা কোর্সৰ কথা কৈ দিছো ইন্ডিয়ান পলিটি 500 টা এমসিকিউ আছে 21 চেপ্টাৰস আছে আমাৰ ম্যাথছ এন্ড ফিজিক্স এপত গলেও আসাম জবত গলে পাই যাব 399 रुपीजত 21 টা চেপ্টাৰৰ এমসিকিউ ঠিক আছে এটা চেপ্টাৰৰ পৰা 20-25 টাকে এমসিকিউ আছে অসমীয়া আৰু ইংলিশ দুইটা মিডিয়ামতে আছে আৰু ধুনিয়াকে বুজোৱাও আছে মানে বস্তুবিলাক তেটো লৈ লব পাৰে নেক্সট এটা কোৱেশ্চন চাও এটো সিম্পল ইন্টাৰেষ্টৰ এসআই ফৰ্মুলাটো কি আছিল PRT/100 মই ক্লাছত পঢ়াইছো P মানে প্ৰিন্সিপাল যোনটো ইনভেস্ট কৰিছে R মানে ইন্টাৰেষ্ট ৰেট T মানে হল টাইম ইন এয়াৰ বছৰত If the simple interest for a certain sum of money at 5%, तो आमी R पालो 5. For 2.5 year, माने बयस बसर तो माने time तो किमान 2.5 rupees 56. एतो की simple interest तो rupees 56 है. तार माने SI तो 56. आमा खोजिसे sum किमान. एटा मी formula साउ SI equal to PRT/100. ठीक है तो PRT/100 SI ৰ জায়গাত আছে 56 equal to principal না জানো R জানো 5 টাইম জানো 2.5 আৰু তলত আছে 100 পাছৰে কাটি দিছো এটো কিমান বাৰ 20 বাৰ যাব হয়নে ওপৰত 2.5 আছে তলত 220 আছে আমি 2.5 টো পইণ্টত কৰিবলৈ অলপ টান লাগিব সবৰে তো 2.5 টো ধৰ ইনটু 10 কৰি দিলে 25 পাই যাম তো ইয়াত মই 25 লিখি দিলো ওপৰত 10 পূৰণ কৰিলে তলটো কৰিব লাগিব এতিয়া পাছৰে ইয়াক কৰিলে 5 ইয়াক পাছৰে কৰিলে 40 পাছৰে ইয়াক কৰিলে 8 তো p হ'ব 56 * 8 কিমান হ'ব 6 * 49 ৰ 8 হাতে গলে 4 5 40 তাৰপিছত 44 448 448 কত আছে এটো হেতু নেক্সট কোৱেশ্চন আছে 700 টকা আছে ABC মাজত ভগাইছে A কো দিছে B কো দিছে C কো দিছে যাতে A ৰিসিভ হাফ
b এ যিমান পায় a তাৰ হাফ পাব a equal to half into b হল a receive half of b and b এ কি কৰে half of c b equal to half of c ঠিক আছে এটা সব মই যদি c টো যিকোনো এটা বস্তু ধৰি ললো ধৰক c টো মই ধৰিলো হাফ হাফ কৰিব লাগিব ন তো মই ধৰক c টো ধৰিলো 4x তো b এ c আধা পাব 4x ৰ আধা 2x আকৌ a ইয়াৰ আধা পাব কিমান x হৈ গল তো টোটাল কিমান x plus 2x plus 4x আৰু টোটাল কিমান ভগাইছে 700 তো 5 6 7 7x 7x equal to 700 তো x ৰ ভ্যালু পালো 100 7 এর হৰণ কৰি দিওক x ৰ ভ্যালু পালো 100 আমাক কি উলিয়াব দিছে b কিমান পাইছে b এ কিমান পাইছে 2x মানে x যদি 100 হয় 2x মানে 200 হৈ গল ইমান ইজি নেক্সট প্ৰশ্নটো চাওক এটো কেনেকে বহুতে সাম কৰি থাকিব বহুতে প্লাস কৰি থাকিব এটো নহয় এৰিথমেটিক প্ৰগ্ৰেছনত পঢ়োৱা আছে ধুনিয়াকে মই চেপ্টাৰটোত ফাৰ্স্ট টার্ম সাম আমি কেনেকে উলিয়াও ফৰ্মুলাটো n/2 into a plus l ঠিক আছে ইয়াত n টো আমি নাজানো ফাৰ্স্ট আমি n টো উলিয়াই লব লাগিব সো প্ৰথম আমাক লাগিব ইয়াত কেটা আছে টার্ম কেটা আছে আমি নাজানো an equal to a plus n minus 1 into d সমান্তৰ প্ৰগতিৰ ফৰ্মুলা আমাৰ চেপ্টাৰত পঢ়াওঁতে কৈছিল an আছে 60 মানে শেষৰ পদটো a মানে হল প্ৰথম পদ কিমান 3 আছে প্লাস n মানে কিমানটা পদ আছে ইয়াত নাজানো কিমানটা আছে d মানে ডিফারেন্স কিমান কিমান ডিফারেন্সত গৈছে 1 হল তো 60 minus 3 এটো এফালে লৈ আহিলো n minus 1 মানে 57 equal to n minus 1 তো n উলিয়ালে এটো এফালে গুছি যাব 58 হৈ যাব n ৰ ভ্যালু পালো 58 তো সামৰ ফৰ্মুলাটো কি জানেনে n/2 into a plus l n আছে 58 a মানে ফার্স্ট টার্ম 3 l মানে লাস্ট টার্ম কিমান 60 এটো কাটি দিওক কিমান হ'ব 29 into 63 এটা এটো পূৰণ কৰি দিব পূৰণ কৰি যোনটো ওলাই হেতু হ'ব ইয়াৰ এনসারটো ঠিক আছে নেক্সট প্ৰশ্নত যাওঁ হাক এভাৰেজৰ প্ৰশ্ন প্ৰত্যেক বছৰে আহে দেখিছে যোৱাবাৰো আমি কৰাওঁতে বহুত কেটা পাইছিলো আৰু হেতু কাৰণে মই এভাৰেজ চেপ্টাৰটো বহুত ধুনিয়াকে কৰি দিছো আমাৰ কোৰ্সটোত The average age of 50 student in a school bus is 20 years. এখন স্কুল আছে বাস এখন যায় ধৰক তাত 50 টা স্টুডেন্ট যায় হিহঁতৰ এভাৰেজ এজ হল 20 মানে আনসার টোটাল স্টুডেন্ট কিমান আছে 50 জন তো এভাৰেজ আমি কেনেকৈ উলিয়াম কওকচোন টোটাল যোগফলটো সামটো ডিভাইডেড বাই নাম্বার কিমান আছে ইয়াত এভাৰেজ কিমান আছে 20 কেটা স্টুডেন্ট 50 টা আৰু সামটো এটো নাজানো তো 50 টা স্টুডেন্টৰ যোগফলটো কিমান হ'ব সামটো এটো পূৰণ কৰি দিওক 20 into 50 মানে কিমান হ'ব 1000 পূৰণ কৰিলে এটো 50 টা স্টুডেন্টৰ বয়সৰ যোগফল 50 টা স্টুডেন্ট তাৰছত কৈছে যদি আমি কন্ডাক্টৰটো ইনক্লুড কৰি দিও এভাৰেজ এজটো 1 ইয়াৰ বেছি হৈ যায় তাৰ মানে এবাৰ 50 টা স্টুডেন্ট আছে তাৰ লগত আৰু কন্ডাক্টৰটো যোগ কৰি দিলে তাৰ মানে এবাৰ n কিমান হৈ গল 51 50 51 টা হৈ গল তেতিয়া এভাৰেজ কিমান হৈ গল তেতিয়া এভাৰেজ হৈ গল এভাৰেজ এজ ইজ ইনক্ৰিজ বাই 1 ইয়াৰ আগতে যিমান আছিল এভাৰেজ আগতে কিমান আছিল এভাৰেজ 20 এবাৰ 21 হৈ গল তো देयरफॉर এবাৰ টোটাল সাম কি হ'ব 50 টা স্টুডেন্টৰটো 1000 হয় আৰু কন্ডাক্টৰটো এজটো যোগ কৰি দিছে মানে 1000 plus x ঠিক আছে তো এবাৰ কন্ডাক্টৰটো যোগ কৰাৰ পিছত টোটাল সাম পালো 1000 plus x আৰু n কিমান এবাৰ 51 টা তো এটো হৈ গল ইয়াৰ এভাৰেজ টোটাল বাই n এটো ইয়াৰ এভাৰেজ হৈ না যাব নেকি টোটাল সাম এবাৰ 1000 plus x কন্ডাক্টৰটো আহিলে 51 টা হৈ গল আৰু সেই এভাৰেজৰ ভ্যালু কিমান দি আছে 21 এটা ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই দিম একেবাৰে সহজ 1000 plus x equal to 51 into 21 এটো পূৰণ কৰক কিমান হয় 51 2 17 তো 1000 plus x equal to 1071 ইয়াৰ পৰা মই যদি x টো উলিয়াও এটো এফালে গুছি যাব তো 1071 ৰ পৰা 1000 বিয়োগ কৰি দিয়ক 71 পাব
ঠিক আছে অলপ স্পিডত কৰিব লগা হৈছে বেয়া নাপাব আমাৰ কোৰ্সত যেহেতু পঢ়াই থোৱাই আছে মই জাস্ট কোৱেশ্চন বিলাক সলভ কৰি আছো the sum of digits of two digit number is 6 sum of digits of a two digit number is 6 মানে এটা two digit number আছে তাৰ ইয়াতৰ 6 হয় ঠিক আছে মানে এটা বস্তু ইয়াত কনসেপ্ট এটা ইউজ হ'ব ঠিক আছে এটো বহুত ভালকে আপোনালোকে চাই ল'ব দেই এটা two digit number বহুতে xy বুলি লিখি দিব এটো নহয় যিকোনো এটা দুটা সংখ্যাৰ মানে নাম্বাৰ এটা যদি মই কওঁ ধৰক 15 এটো কি হৈ আছে এটা এককৰ স্থানত আছে ইউনিট প্লেছত এটা দশকৰ স্থানত আছে ডেসিমেল প্লেছত হয় না নহয় তাৰমানে এটো এককৰ স্থানতটো +5 হৈ যায় ডেসিমেল স্থানত মানে কি 1 * 10 হৈছে তেতিয়াহে হৈছে ঠিক তেনেকৈ মই যদি কওঁ 27 এটো মানে কি নহয় 2 + 7 তো নহয় 27 মানে 2 + 7 নেকি নহয় দে এককৰ স্থানত কি আছে 7 দশকৰ স্থানত 2 আছে মানে 2 লগত দশক 10 পূৰণ হৈছে তেতিয়াহে এটো 20 হৈছে আৰু এটো 7 হৈছে দুইটা মিলি 27 হৈছে ঠিক আছে ঠিক তেনেকৈ যদি আমি দুটা ডিজিট নাম্বাৰ লওঁ xy নলওঁ কি লম নাম্বাৰটো দেখাত xy হয় কিন্তু আসলতে এটো কি হয় 10x + y মানে এককৰ স্থানত y আছে দশকৰ স্থানত x আছে ঠিক আছে তো আমি ধৰিলো নাম্বাৰটো 10x + y I hope আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল দশকৰ স্থানত কাৰণে x * 10 তাৰপিছত কৈছে ৰিভাৰ্সিং দা ডিজিট মানে ডিজিট দুটা উল্টাই দিলে যেনেকৈ 27 টো যদি উল্টাই দিও কি হ'ব 72 হৈ যাব হয় না 72 মানে এবাৰ কি হৈ গ'ল 7 * 10 দশকৰ স্থানত 10 ৰ লগত 7 পূৰণ হৈ গ'ল ইয়াতো যেনেকৈ xy হিচাপে আছে উল্টাই দিলে y টো আগত আহি যাব তাৰ মানে ৰিভাৰ্স কৰিলে কি হ'ব 10 ৰ লগত y পূৰণ হৈ যাব আৰু এককৰ স্থানত x টো গুচি গ'ল এটা কি কৈছে ৰিভাৰ্স কৰি দিয়াৰ পিছত the new number is 18 less than the original number এই যোনটো নতুন নাম্বাৰ পালো হেতু ইয়াতকে কিমান 18 কম হয় মানে অৰিজিনাল নাম্বাৰটো কিমান 10x + y ইয়াতকে 18 কম হয় মানে -18 = 10y + x the number is আমাক নাম্বাৰটো কিমান খুদিছে তো মই যদি এটো এফালে লৈ যাও x আৰু y বিলাক একেলগে লিখিবা ইয়াত 10x আছে এফালে x আছে এটো এফালে লৈ যাওঁচোন কি হ'ব 10x - x ইয়াত y আছে ইয়াত 10y আছে এফালে লৈ যাওঁচোন মানে এফালে লৈ আহক এটো এফালে লৈ আহক x আৰু y একেলগে লিখিম আৰু নাম্বাৰটো এক্সট্ৰাকে লিখিম ইয়াত y আছে ইয়াত -10y আৰু এফালে 18 হৈ যাব এটা চাওক 9x y - 10y মানে -9y = 18 সবতে 9 আছে 9 ৰে যদি সবকে কাটি দিও x - y = পাম 2 ঠিক আছে এটো এটা পালো আৰু এটা ইকুৱেচন আছে চাওক sum of digits of the number is 6 মানে যে দুটা সংখ্যা আছে হে দুটাৰ যোগফল 6 হয় মানে চাওক ইয়াত যদি কোন sum of digit 2 আৰু 7 আছে কি হ'ব 9 যোগফল হ'ব ঠিক তেনেকৈ ইয়াত ডিজিট কি আছে x আৰু y তো তাৰ মানে x + y কিমান আছে 6 ৰৈখিক সমীকৰণ আহি গ'ল এতিয়া আমি ৰৈখিক সমীকৰণ কৰিব লাগিব মই ইয়াতে কৰি দিছো তো x + y পালো আমি 6 x - y পালো কিমান 2 ঠিক আছে এটো হল 1 নম্বৰ ইকুৱেচন এটো হল 2 নম্বৰ ইকুৱেচন এটা মই 1 + 2 কৰিলো ধৰক কিমান হ'ব প্লাস কৰি দিলে y কাটা যাব মানে এটো চাওক x + y + x - y = 8 তো x আৰু x 2x এটো কাটাই গল = 8 x ৰ ভ্যালু পালো 4 তাৰপিছত 1 নম্বৰ ইকুৱেচনত যদি মই x ৰ জায়গাত 4 বহাই দিও 4 + y = 6 y ভ্যালু পালো 2 তো আমাৰ সংখ্যাটো লাগে সংখ্যাটো কি আছিল 10x + y ধৰিছিল মানে 10 * 4 + 2 মানে 42 তুমি সংখ্যাটো পালো 42 নাম্বাৰটো কি 42 ঠিক আছে নেক্সট প্ৰশ্নত যাও এটো আপোনালোকে নিজে কৰিব পাৰে হ'ব মই কৰাই দিছো বাৰু 400 মাইনাস এটো যে কমা মানে আছে যোনটো কোৱেশ্চন মাৰ্ক তাৰ জায়গাত x% ধৰি ললো ধৰক অফ 375 তো 400 minus x by 100 into 375 equal to 75 আছে তো মই এই 75 টো এফালে লৈ আনো
400 minus 75 হৈ যাব আৰু এটো এফালে লৈ যাও ইয়াৰ আগত মাইনাস আছে তো এফালে প্লাস হৈ যাব এটা এটো হেৰি কৈ চাওক বিয়োগ কৰি 5 10 ৰ 5 গল থাকিল 5 তাৰপিছত 39 থাকিল 325 হ'ব ঠিক আছে তো এটা পূৰণ কৰি দিয়কচোন x * 375 আছে এফালে 325 * 100 আছে তো x কিমান হ'ব ইয়া তলত 375 গুছি যাব 325 * 100 এটা কাটিব লাগিব বহুত 5 ৰে কাটি দিও 5 7 গুণ 35 5 5 25 ইয়াক 5 ৰে কাটিলে 5 6 গুণ 30 5 5 গুণ 25 ইয়াক 25 ৰে কাটি দিও 3 বাৰ ইয়াক 25 ৰে কাটি দিও 4 বাৰ ইয়াক যাবনে 3 ৰে না যায় দেখোন কিবা এটা ভুল হল নেকি আমাৰ আমি চাও হক 400 minus x by 100 into 375 equal to 75 এটো এফালে নিলো 325 ঠিক আছে তো 375 পাঁচৰে হৰণ কৰিলে নো কিমান হয় 5 7 গুণ 35 5 5 গুণ 25 75 ওপৰত 325 আছে পাঁচৰে কৰিলে 5 6 গুণ 30 65 হল তাৰ পিছত 100 আছে 100 ক 4 3 65 into 4 divided by 3 কৰি চাওঁচোন 65 into 4 কৰিলে 20 5 4 20 হাতে গলে 2 6 4 24 260 by 3 260 3 ৰে হৰণ যাবনে বেলেগ ওলাই আছে আপোনালোকে কোৱেশ্চনটো একবাৰ নিজে কৰি চাবচোন হে মোৰটো ভুল হৈছে নেকি চাব একবাৰ নিজে কৰি চাব বস্তুটো ঠিক আছে কৰাতটো মই ঠিকই কৰিছিলো এটো এফালে নিছিলো আপোনালোকে মোক কমেন্ট কৰিবচোন ক'ত ভুল হৈছে নেক্সট চাও হক এটা এলয় মানে সংকৰ ধাতু ঠিক আছে কিছুমান ধাতু মিলাই পেলাই বনাই তাত 7% কপাৰ আছে copper Cu how many kilogram of alloy will contain 10.5 kg of copper মানে এটা alloy তাৰ 7% copper ঠিক আছে তো 7% ৰ ভ্যালু কিমান 10.5 kg মানে নহয় copper 7% আছে আৰু তাত 10.5 kg আছে বুলি কৈছে copper এটা আমি ডাঙৰ এটা ললো তাত 10.5 kg আছে আমাক কৈছে গুটেটোৰ এলয়টোৰ কিমান হয় তো কেনেকৈ কৰিম 7% ৰ ভ্যালু 10.5 kg আমাক লাগে গুটেটোৰ মানে 100% ৰ ভ্যালু কিমান তো 7% যদি 10.5 1% ৰ কিমান হ'ব 10.5 divided by 7 কৰিলে 1.5 পাব চাবচোন আপোনালোকে কৰি 1.5 পাব হৰণ কৰিলে তো 100% ৰ ভ্যালু কিমান হ'ব 1.5 into 100 মানে 150 পালো তাৰ মানে 150 কেজি পার্সেন্টেজ মোৰ জনে কোর্স কৰিছে তেওঁলোকে বুজি পাব বস্তুখিনি আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো এটো কিমান হ'ব 0.001 into 10 to the power 6 মানে চাওক 0.0000 চাৰিটা 1 into 10 to the power 6 10 to the power 6 মানে 10 ৰ পিছত কেটা সংখ্যা 6টা সংখ্যা 1 ৰ পিছত 6টা সংখ্যা ধৰি এতিয়া ইয়াত পইণ্টৰ পিছত কেটা আছে 1 2 3 4 5 5টা আছে তো 10 ৰ 5টা শূন্য একেটা আতৰাবলৈ গুছি যাব into 10 এটা কি হ'ব জানেনে এই দুটা মিলি 1 হৈ যাব into 10 মানে 10 পালো आंसर তো গ্ৰেটাৰ দেন 1 নেক্সট প্ৰশ্ন চাওক আকৌ এটা এজৰ প্ৰশ্ন এটা আপোনালোকে নিজে কৰিব এজৰ এটা আৰু এটা প্ৰশ্ন পালো আপোনালোকৰ কাৰণে থাকিলে কাৰণ আমি এজ ৰিলেটেড প্ৰবলেম বহুত কৰিছো এটো আপোনালোকে কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন বটমাছৰ প্ৰশ্ন হয় কি আছে 14 plus 4 into 16 minus 16 plus 2 এটো প্লাস নে হৰণ ধৰিব পাৰা না দে প্লাস ধৰি কৰি যাও 14 plus আমি সদায় এনেকা থাকিলে পুৰণটো আগত কৰো মানে 64 minus 16 plus 2 এটা সব কৰি দিও 14 আৰু 64 কৰিলে কিমান হয় 78 তাৰ পৰা 16 বিয়োগ কৰক কিমান হ'ব 2 বিয়োগ কৰিছে সৰি 62
তাৰ লগত 2 যোগ কৰক 64 অপচনত নাই তাৰ মানে তো হৰণ হ'ব লাগে নেকি ঠিক আছে ধৰিব পৰা নাযায় ন কোৱেশ্চনটো তো মানে এনেকুৱা আছে চাগে আপোনালোকৰ ওচৰত প্ৰশ্নখন মানে ফিজিক্যাল প্ৰশ্ন থাকিলে বেছি ভালকে ধৰিব পাৰিলো হয় তো হৰণটো আগত কৰো সদায় পূৰণ আৰু হৰণতকৈ হৰণ আগত বটমাছ ৰুলটো আই হোপ সবৰে মনত আছে তো প্ৰথম হৰণটো কৰিলো কিমান হ'ব 8 বাকিখিনি এজ ইট ইজ হল তাৰ পিছত পূৰণটো কৰিম কিমান হ'ব 64 বাকিখিনি এজ ইট ইজ তো 14 আৰু এটো কৰিলে 78 -8 মানে 70 এনসার 70 ঠিক আছে পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো the average temperature from Monday Tuesday আৰু Wednesday তিনটা দিনৰ average temperature Monday temperature ধৰক T1 Tuesday ধৰক T2 এটো ধৰক T3 তো ইহঁতে এভাৰেজ কিমান হ'ব এভাৰেজ উলিয়াবলৈ আমি কি কৰো গোটেই কেটা যোগ কৰো T1 + T2 + T3 divided by n মানে কেটা আছে 1 2 3 তিনটা আছে divided by 3 এভাৰেজ কিমান দি আছে আমাক 31 ডিগ্ৰী সেলসিয়াস ইহঁতৰ 31 = 3 by ওপৰত T1 + T2 + T3 বা ডাইৰেক্ট সাম বুলি লিখিলো হল তাৰপিছত কি হল T1 + T2 + T3 কিমান হ'ব এটা পূৰণ হ'ব 93 if the তাৰপিছত কি কৰিছে চাওক যদি টেম্পাৰেচাৰ on Thursday 33 হয় what was the temperature on Monday Thursday আৰু এটা বস্তু দিয়া আছে সৰি এটা আমি উল্টাই লিখিলো চাওক এভাৰেজ টেম্পাৰেচাৰ ফ্ৰম Monday Tuesday and Wednesday 30 হয় এটো 30 হ'ব তেতিয়াটো 90 হ'ব ঠিক আছে নেক্সট কি কৈছে এভাৰেজ টেম্পাৰেচাৰ ফৰ Tuesday Wednesday আৰু Thursday এবাৰ কাৰ লৈছে তিনটা Thursday আহি গল এটো ধৰক T4 এই তিনটাৰ এভাৰেজ Tuesday Wednesday Thursday তো এভাৰেজৰ কাৰণে কি হ'ব T2 + T3 + T4 divided by 3 এবাৰ আছে কিমান 31 তো ইয়াৰ পৰা মই যোগফল কিমান পাম 93 ঠিক আছে এই দুটা পালো এটা আমি কি উলিয়াব কি লাগে ন আমি সোমবাৰে কিমান টেম্পাৰেচাৰ আছিল সোমবাৰে আমি কেনেকৈ উলিয়াম এটা বস্তু চাওক T2 T3 ইয়াতো আছে আমি মাইনাস কৰিব পাৰো ঠিক আছে ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিও 93 এফালে আছে মানে কি কৰিলো T2 + T3 + T4 এটো ডাঙৰ হয় 93 আছে মাইনাস সৰুটো এটো ইকুৱেল টু এটো আৰু এটো বিয়োগ কৰিব লাগিব 93 - 90 কৰিলে কিমান হ'ব T2 + T3 + T4 মাইনাস এই গুটে কেটা আগত মাইনাস চিন আহি যাব কাৰণ প্লাস আছে তো মাইনাস মিলি গুটে কেটাত মাইনাস হৈ যাব T1 - T2 - T3 equal to 93 - 90 এটো কাটা গল এটো কাটা গল থাকিল কিমান T4 - T1 equal to 3 T4 মানে থাৰ্সডে দিনা আৰু থাৰ্সডে টেম্পাৰেচাৰ দিয়া আছে 33 ডিগ্ৰী মানে এটো 33 তো 33 - T1 আমাক লাগে T1 ৰ ভ্যালু তো এটো এফালে লৈ যাও মাইনাস আছে প্লাস হৈ যাব এটো এফালে লৈ আহিলো 30 ডিগ্ৰী এনসাৰ হ'ব 30 ডিগ্ৰী সেলসিয়াস ঠিক আছে অকমান কষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে এনসাৰ বিলাক পাব নেক্সট প্ৰশ্নটো চাও হক নেক্সট প্ৰশ্নটো কি কৈছে এজন মানুহে এটা বস্তু মানে কিমান দামত কিনিছে প্ৰফিট লস ক্লাছত মই কৰাইছো 3/4 of its value আৰু সেল কৰিছে 50% more than its value কিমান % প্ৰফিট হৈছে এটা বস্তু আছে ঠিক আছে এটা মানুহ কি এটা বস্তু যিকোনো বস্তু ধৰক কি বুলি কম মই এটা ফোন তাৰ ভ্যালু ঠিক আছে তাৰ যিমান তাৰ ভ্যালু হয় তাতকে 3/4 ভ্যালুত কিনিছে মানে তাৰ ভ্যালু ধৰক 4x হয় ঠিক আছে
কিয় 4x হৈছো কাৰণ 3/4 কৰিলে তেতিয়া ইজি হ'ব ন তো হি কিনিছে কিমানত সেল মানে সৰি সেল নহয় কষ্ট প্ৰাইস CP বুলি কোৱা হয় কষ্ট কিমান পৰিছে তাৰ 3/4 দাম মানে 3x দামত কিনিছে ঠিক আছে আৰু বেচিছে 50% more than its value তো বেচিছে কিমান জানে নে ইয়াৰ যিমান ভ্যালু হয় তাতকে 50% বেছি দামত বেচিছে তো 4x ইয়াৰ ভ্যালু ইয়াতকে 50% যোগ কৰি বেচিছে তো মানে 4x or 50% কিমান 2x তো ইয়াৰ লগত 2x আৰু যোগ কৰি দিয়ক 6x এটো তাৰ বেচিছে আমাক খুদিছে percentage profit or formula ki selling price minus cost price divided by cost price into 100 selling price hol 6x cost price hol 3x eto hoy gol tar profit আর percentage ot uliabo hole 3x cost price into 100 তো eto upor 3x hobo toloto 3x into 100 eto kata gol 100 answer hobo 100% ঠিক আছে 100% profit পাইছে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন এটা অলপ আগত কহি আহিছো ৰিপিট হৈ যায় কোৱেশ্চন বিলাক ঠিক আছে অলপ আগত আমি কৰি আহিছিলো কিছুমান কোৱেশ্চন ৰিপিট হৈ গৈছে নেক্সট প্ৰশ্নটো এজন মানুহ আছে তাৰ স্যালাৰি 10% বঢ়াই দিছে আকৌ 10% কমাই দিলে কিমান পাৰ্সেন্টেজ সেল হল বোধে নো সেন্স বুলি লিখি থৈ আহিব নহয় আসলতে চাও এজন মানুহ 100x আমি পাৰ্সেন্টেজৰ কোৱেশ্চন 100x ধৰিলো এটো অৰিজিনাল প্ৰথম কি 10% ইনক্রিজ হল মানে 1110x তাৰপিছত কি হল 10% কমাই দিলে আকৌ -10x 10% 110 ইয়া 10% কিমান হ'ব 10% মানে 10 ৰে হৰণ কৰি দিয়ক 11x তো ইয়াৰ পৰা 11 বিয়োগ কৰক কিমান হ'ব 9 তাৰপিছত 10 থাকিব 9 99 হ'ব 99x তো অৰিজিনাল 100x আৰু থাকিলে 99x মানে কমিলেহে 1x কমিলেহে তাৰ মানে 1% কমিলেহে 1% ডিক্রিজ হল এটো आंसर ঠিক আছে যাৰ পার্সেন্টেজত কনসেপ্ট ক্লিয়াৰ আছে হি কৰিব পাৰিব এখিনি আছিল আজি কোৱেশ্চন খিনি কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু ভাল লাগিলে মই ৰিজনিংৰ এটা আগবঢ়াম